অসমৰ এখন সৰু গাঁৱত ৰমেন আৰু তেওঁৰ মা হীৰামণিয়ে বাস কৰিছিল। হীৰামণি খুব কঠোৰ স্বভাৱৰ মানুহ আছিল। এদিন ৰমেনে বিয়া পাতি মিঠা স্বভাৱৰ ছোৱালী মিতালীক ঘৰলৈ লৈ আহিল। মিতালী, আমাৰ ঘৰত অলপো অলসতা নাথাকে। পুৱা সোনকালে উঠি সকলো কাম কৰিব লাগিব। মা, আপুনি চিন্তা নকৰিব, মই সকলো শিকি ল'ম। চোতালখন ইমান লেতেৰা হৈ আছে, এতিয়া বোৱাৰী অনাৰ পাছত এইবাৰ কাম ময়ে কৰিব লাগিব নি? ঘৰত মাকে একো নিশিকালে চাগে। মিতালীয়ে গালি শুনি ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিল। মা, মই ভিতৰত বেলেগ এটা কাম কৰি আছিলোঁ, সাৰিম বুলি ভাবি আছিলোঁ। নালাগে, ভিতৰত মোবাইল টিপি শুই থাকগৈ। হীৰামণি, তোমাৰ বোৱাৰীটো বৰ ভাল। ইমান কষ্ট কৰি কেতিয়াও অভিযোগ নকৰে। এইবোৰ তোমালোকে নাজানা, বোৱাৰীবোৰ প্ৰথমে ভালেই থাকে। মায়ে মোক কিয় ইমান বেয়া পায়? মই ধৈৰ্য ধৰি থাকিম। এদিন নিশ্চয় মা মোক বুজিব। সেইদিনা গাঁৱত এটা অদ্ভুত ঘটনা ঘটিল। সেইদিনা গাঁওখনত বহুত ডাঙৰ বৰষুণ আৰু বজ্ৰপাত আৰম্ভ হয়। সেইদিনা ৰমেন বহুত দেৰিলৈকে কামৰ পৰা ঘৰত অহা নাছিল। ৰাতি মিতালীয়ে পাকঘৰত ভাত ৰান্ধি আছিল। হঠাৎ দৰ্জাত টক টক শব্দ হ'ল। মিতালীয়ে দৰ্জা খুলি দিলে। মা, অলপ পানী আৰু অলপ খাবলৈ দিবা নেকি? বহুত দূৰৰ পৰা আহিছোঁ। আমাৰ ঘৰত ভিক্ষাৰী ৰাখিবলৈ সময় নাই। যাওক, আন ঠাইত যাওক। মাই বাৰু ককাজনক কিয় তেনেকৈ কৈছে? কি পৰিস্থিতিত পৰিবা তেওঁ ইয়ালৈ আহিছে? মই তেওঁক ভিতৰলৈ মাতি দিওঁ দে। ককা, আপুনি ভিতৰত আহক, বৰষুণত থিয় হৈ নাথাকিব। আৰু এয়া লওক, গৰম দাইল ভাত, ভালকৈ পেট ভৰাই খাওক। মাজনী, তুমি বৰ দয়ালু। তোমাৰ এই দয়াৰ ফল তুমি অচিৰেই দেখিবা। এই যে যাক তাক মাতি আনি ভাত খুৱাই আছে, চাউল দাইল এনে আহিছে নিকো? এই কিবা এটা দিহা কৰিব লাগিব। মই নকলো নেকি এই ভিক্ষাৰীজনক ভিতৰলৈ নানিবা? আমাৰ ঘৰত ইমান খাবাৰ নাই যে যাক তেনেকৈ খুৱাই থাকিম। মা, তেওঁ বৰষুণত ভিজি আছিল, অলপ ভাত দিলোঁ মাত্ৰ। তুমি এতিয়া বহুত বুদ্ধিমান হৈ গলা নেকি? মোৰ কথা নুশুনা নেকি? কি হৈছে? কিয় ইমান চিঞৰি আছে? তোৰ ঘৈণীয়েৰে এজন অচিনাকি মানুহক ঘৰত লৈ আহিছে আৰু আমাৰ ভাত খুৱাইছে। আপুনি চিন্তা নকৰিব, বৰষুণ থামা পৰ্যন্ত আপুনি ইয়াতেই থাকিব পাৰে। তোমালোকৰ মন পৰীক্ষা কৰিবলৈহে মই আহিছিলোঁ। কি কৈছে আপোনাৰ? হঠাৎ বুঢ়া মানুহজনৰ শৰীৰৰ পৰা এক অদ্ভুত পোহৰ ওলাই আহিবলৈ ধৰিলে। এয়া কি হৈছে? মিতালী, চোৱা এই পোহৰ। তেওঁৰ শৰীৰত শক্তি প্ৰৱেশ কৰিছে যেন লাগিছে। ভয় নকৰিবা, মই সাধাৰণ মানুহ নহয়। মই তোমালোকৰ দয়া আৰু হৃদয় পৰীক্ষা কৰিবলৈ আহিছিলোঁ। মই এজন আশীৰ্বাদ দিয়া সাধু। বহুদিন ধৰি গাঁওখনত ঘূৰি মানুহৰ মন চাওঁ। কিছুমানে সহায় কৰে, কিছুমানে তাৰাই দিয়ে। মাজনী, তুমি মোক দয়া কৰি সহায় কৰিলা, সেয়েহে মই তোমাক আশীৰ্বাদ দিছোঁ। হা? এইটো কেনেকৈ হ'ল? এইটো কেনেকৈ হ'ল? জ্বৰত দয়া আৰু ভাল মন থাকে, তাত কেতিয়াও অভাৱ নাথাকে। হীৰামণিয়ে লাজতে মূৰ তল কৰিলে। মই ভুল কৰিছিলোঁ। মই আপোনাক চিনিব নোৱাৰিলোঁ আৰু মনটোও ভাল নাছিল। মোক ক্ষমা কৰক। ভুল সকলো মানুহেই কৰে, কিন্তু যি নিজৰ ভুল বুজি শুধাৰে সেয়াই সঁচা ভাল মানুহ। হেৰা শুনিছা? এতিয়াৰ পৰা আমি সকলো দুখীয়া মানুহক সহায় কৰিম। আমাৰ যিমান আছে তাৰ পৰা আমি আনকো ভাগ দিব লাগে। দুখীয়া মানুহক সহায় কৰিব লাগে দেই। ঠিকেই কৈছে। তোমালোকৰ ঘৰ সদায় সুখেৰে ভৰি থাকক। তুমি চোতাল সাৰিব পিছদিনা নালাগে, মোক ৰাতিপুৱা। দিয়া বাঢ়নীটো মই সাৰিম। ভিতৰত দুইজনীলৈ চাহ বনোৱাগৈ। ঠিক আছে, আজি দুইজনীয়ে একেলগে চাহ খাম। মা, চাহ খাব আহক সোনকালে। খাই লৈ ভাত বনাওঁগৈ। দুইজনীয়ে বজাৰ কৰিব যাব লাগিব। ধন্যবাদ। ইয়াৰ পিছত দুইজনী মিলিজুলি থাকিবলৈ ধৰিলে। বহুত ভাল লাগিছে। মিতালী সেইদিনা সন্ধিয়া সময়ত নামঘৰলৈ গ'ল। হে ভগৱান, কালি সেই সাধু ককাজন কোন আছিল নাজানো,
কিন্তু তেওঁক দেখা কাৰণে আমাৰ ঘৰৰ সকলোৱে নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। তেওঁক হয়তো আপুনিয়েই আমাৰ পৰীক্ষা ল'বলৈ পঠাইছিল। আমাক আশীৰ্বাদ কৰিব, আমি যাতে দুখীয়া মানুহক সহায় কৰিব পাৰোঁ। এইজনচোন সেইজনে সাধু ককা যিজন কালি ৰাতি আমাৰ ঘৰত আহিছিল। কিন্তু এওঁ ফটো ইয়াত যে নাই অ'। ককা, এই ছবিখনত থকা সাধুজন কোন? তুমি নতুন নেকি এই গাঁৱত? এজন বহু আগতে এই গাঁৱৰ ৰক্ষা কৰা এজন সাধু আছিল। তেওঁ দুখীয়া মানুহক সহায় কৰিছিল আৰু ভাল মন থকা মানুহক আশীৰ্বাদ দিছিল। কালি ৰাতি এই একেই সাধুজন আমাৰ ঘৰলৈ আহিছিল। যদি সেয়া সত্য হয় তেন্তে তোমালোক ভাগ্যৱান, কিয়নো মানুহে কয় তেওঁ কেতিয়াবা ভাল মন থকা মানুহৰ ঘৰত অতিথি হৈ আহে। সঁচাই, মই এতিয়া সকলো বুজি পালোঁ। সেইদিনা ৰাতি আমাৰ ঘৰলৈ কোনো সাধাৰণ অতিথি নহয়, গাঁৱৰ ৰক্ষা কৰা আশীৰ্বাদী সাধুহে আহিছিল। মালতীয়ে ঘৰত আহি সকলোবোৰ কথা ক'লে আৰু সকলোবোৰ কথা তেওঁলোকে জানি বুজি এটা সিদ্ধান্ত ল'লে। আজিৰ পৰা আমি যিমান পাৰোঁ মানুহক সহায় কৰিম, দুখীয়া মানুহক খাবলৈ দিম আৰু সকলোৰে লগত ভাল ব্যৱহাৰ কৰিম। সেইদিনাৰ পৰা তেওঁলোকৰ ঘৰলৈ যিয়েই নাহক কাকো খালী হাতে নপঠিয়ায়, সকলোকে সেৱা শুশ্ৰূষা কৰে। এয়া লওক দাইল আৰু ভাত, ভালকৈ পেট ভৰাই খাওক, আৰু এয়া লওক 500 টকা কিবা এটা কিনি ল'ব। ভাত ভালদৰে খাই লওক আৰু কিবা দৰকাৰ হ'লে ক'ব। লাহে লাহে গাঁৱৰ মানুহে এই কথা জানিবলৈ ধৰিলে, মানুহে ক'বলৈ ধৰিলে। মিতালী আৰু ৰমেনৰ ঘৰটো দয়াৰ ঘৰ। ভাল মন, দয়া আৰু অতিথি সেৱা কেতিয়াও বৃথা নাযায়।